ৰাতিপুৱাই উঠি লৈ বাহিৰত এবাৰ ওলাই চাইছোঁ, ইমান কুঁৱলী মাৰি আছে। তাৰপিছত আহিলোঁ, ছোৱালীজনী টিফিনৰ কাৰণে অলপ পাস্তা বইল কৰি লৈছোঁ। তাৰপিছত এইপিনে ল'ৰাটো উঠি লৈ ইমান ধুনীয়াকৈ হাঁহিটো মাৰিছে। তাৰ হাঁহিটোৱে মোৰ সদায় দিনটো আৰম্ভণি হয়। তাক মোবাইলটো চাবলৈ দি মই ছোৱালীজনীক উলিয়াই ল'লোঁ। আৰু এইফালে চাব দেই, আমাৰ ছোৱালী ওলাই মেলি ৰেডি হৈ তাই কি কৰি আছে। এইবাৰ তাই নাচত লাগিলে। মই তাইক সুধিছোঁ, তুমি কিহৰ কাৰণে নাচি আছা? তাই কৈছে কি, মোৰ গাটো গৰম কৰিছোঁ নাচি লৈ। এতিয়া তেতিয়াহ'লে মই ছোৱালীজনীক থৈ আহোঁগৈ, স্কুটি উলিয়াই থৈছোঁ। এতিয়া আহি মই তিনিআলি পাই গ'লোহি। তাই ইয়াতে গাড়ীত উঠিব। আৰু চাওকচোন, ইমান কুঁৱলী মাৰি আছে নহয়। এইফালে ৰাস্তাটো চফা কৰি আছে, আৰু ছাইডতে ইমান লেতেৰা বস্তুবোৰ পৰি থাকে নহয়। বেটিক থৈ মেলি আহি চাহ তাহ খাই এতিয়া ভাবিলোঁ অকণমান বাহিৰতে বহোঁ। আৰু ল'ৰাটো চাওকচোন, গোটেই মুখখনত একদম মানে ঘাঁ লগাই দিছে। ভাবিলোঁ নখকেইটা কাটি দিওঁ তাৰ। আৰু কাটি আছোঁ, সি আকৌ কেমেৰাটোলৈ চাই দেখাই আছে, কিবা বল লৈ আছে। বল বুলি ক'লে ল'ৰাটো ইমান পগলা নিচিনা হৈ যায়। নখকেইটা কাটিবৰ কাৰণেও এহেঁতক যে ইমান ফুচুলাব লাগে। কি কথা কৈ মই তাক নখখিনি কাটি আছোঁ। নহ'লেতো নিদিয়ে, হাতখনেই নিদিয়ে, আঙুলিটোৱে নিদিয়ে। এতিয়া ল'ৰাটোক গাটো ধুৱাই মেলি ৰেডি কৰিলোঁ। তাৰপিছত এতিয়া পেষ্ট পাতি আছে। মানে পেষ্টটো পাতিছে কিহৰ কাৰণে জানেনে? মই তাক গা ধুৱাই থাকোঁতে ক'লোঁ, মই তোমাক চকলেট দিম খাবৰ কাৰণে, তুমি এতিয়া ধুনুকৈ গাটো ধুই লোৱা। এতিয়া সেইটোৱে যে তাক মই আহি চকলেটটো নিদিলোঁ, সেইটো কাৰণে ই কেনেকৈ পেষ্ট পাতিছে চাওকচোন। আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। বাই বাই।